মই খবৰটো একচুৱেলি মই ঘৰতে আছিলোঁ। ঠিক 12 বাজি বোলে 15 মিনিটমান বাকী থাকোঁতেই মোৰ এই কাছৰ গাঁৱে এজন মোৰ চিনাকি মানুহ ফোন যোগে মোক জনালে যে আমাৰ কাছৰ গাঁও এম.ই. স্কুলৰ 8ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ শ্ৰী আশিক গড় পিতা শ্ৰী দেৱৰাজ গড় বোলে কাৰেণ্ট বিদ্যুৎপৃষ্ট হৈ ঠিক 9 ফুটমান ওপৰৰ পৰা তলত পৰি গৈছে। তো খবৰটো পাই মই ঘটনাস্থলীলৈ আহোঁ। ঘটনাস্থলীত ইতিমধ্যে আমাৰ পুলিচো মানুহ আহে। তো শিক্ষক শিক্ষয়িত্ৰীবিলাকো আছিল। তেওঁলোকক সুধি আমি কথাটো জানিব পাৰোঁ যে তেওঁ খেলি থকা অৱস্থাত বলটো স্কুলৰ ভেঞ্চাৰ হাইস্কুলৰ কক্ষ আছিল, তাৰ বাৰাণ্ডাৰ ওপৰত যিহেতু বলটো লাগি ধৰিল, সেই ছাত্ৰজনে বলটো নমাবৰ কাৰণে উঠি গৈছিল। এই স্কুলখনৰ ওপৰেদি আমাৰ বিদ্যুৎ মানে 11 kV বুলি কয়, সেই তাৰ স্কুলখনৰ ওপৰেদি গৈ মানে ঠিক ধৰক 4 ফুটমান ওপৰতে বিদ্যুৎ তাঁৰটো আছিল। তো ল'ৰাটোৰ মূৰত সেই বিদ্যুৎ তাঁৰ টাচ হৈ ল'ৰাটোক মানে বিদ্যুৎ পৃষ্ঠ হৈ তলত পৰি আহে আৰু ল'ৰাটো মানে সম্পূৰ্ণ মাত বোল নাই, মুখেদি ফেন ওলাইছে। এনেকুৱা অৱস্থাত আমি দেখোঁ বুলি শিক্ষক শিক্ষয়িত্ৰীবিলাকে মোক জনায়। আৰু ল'ৰাটো তাৎক্ষণিকভাৱে শিক্ষক শিক্ষয়িত্ৰীবিলাকে মেডিকেল কলেজলৈ আসাম মেডিকেল কলেজলৈ পঠায়। তো বৰ্তমান ল'ৰাটো মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে বুলি মই জানো। এইটো একচুৱেলি যি আমি দেখিবলৈ পাইছোঁ, আমি ফটোত আমি দেখাইছোঁ যে দেখিবলৈ পাইছোঁ বিদ্যুতৰ তাঁৰ যিটো 11 kV বিদ্যুতৰ তাঁৰ প্ৰায় স্কুলৰ বা টিঙৰ ওপৰেদি প্ৰায় 2 ফুট 3 ফুট ওপৰেদি গৈছে। এইটো কাৰ গাফিলতি বুলি যিহেতু ইমান ওচৰতে একচুৱেলি থাকিব নালাগে, নিৰ্দিষ্ট দূৰত্বত থাকিব লাগে। 11 kV এটা কাৰেণ্টৰ লাইন, আৰু এই লাইনটো কাৰ গাফিলতিৰ কাৰণে এনে অৱস্থাত আছে বুলি ক'ব? কাক দূষিত কৰিব? কাৰ গাফিলতি এইবিলাক? হয়, এইটো সঁচা কথা ক'ব গ'লে এইটো আমাৰ বিদ্যুৎ বিভাগেও এনেধৰণৰ লাইনবিলাক ৰাখিব নালাগে। তেওঁলোকে যিহেতু লাইনমেন আছে, লাইনমেনে এইটো সম্পূৰ্ণ অৱগত। তেওঁলোকে জানি শুনি তেওঁলোকক কথাটো অৱগত নকৰিলেও তেওঁলোকে জানি লাইনটো আঁতৰাবলৈ ব্যৱস্থা ল'ব লাগে। কিন্তু মই আজি স্কুল কৰ্তৃপক্ষকো সোধোঁ, স্কুল কৰ্তৃপক্ষও জনায় যে আমি সম্পূৰ্ণ এপ্লিকেশ্যন দিছিলোঁ। তেওঁলোকে আমাক জনাইছিল যে এইটো আমি এটা প্ৰচেছ আছে, প্ৰচেছ মতে কাম কৰিম, আপোনালোকে খৰচখিনি সম্পূৰ্ণ বহন কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে আজিলৈকে এইটো নকৰাকৈ এনেধৰণে থৈ দিল বুলি মোক স্কুল কৰ্তৃপক্ষই জনায়। আৰু ময়ো যিহেতু জানো যে কি আমাৰ গাঁওবিলাকতো কিছুমান এনেধৰণৰ কাৰেণ্ট যিদিকি ধৰক ঘৰৰ ওপৰেদিকি যায়, বিদ্যুৎ বিভাগক জনায়। বিদ্যুৎ বিভাগে মানুহজনক কয় কি আপুনি সম্পূৰ্ণ 50,000 60,000 টকা খৰচ পৰিব, আপুনি এই বিদ্যুতৰ খুঁটা তাঁৰ সম্পূৰ্ণ আঁতৰাই দিম, আপুনি 50,000-60,000 টকা আপোনাৰ এষ্টিমেট বনাম, সেইটো খৰচ বহন কৰিলে আমি কৰি দিব পাৰিম, তেনেধৰণৰ কয়। তো সকলো মানুহে ইমান টকা খৰচ কৰিব পৰা সামৰ্থ্য নাথাকে, তেওঁলোকে তেনেকৈয়ে থাকি যায়। এতিয়াও গাঁৱত বহুত তেনেকুৱা ধৰণৰ আপোনালোকে চালে দেখিব তেনেকুৱা আছে, কিন্তু বিদ্যুৎ বিভাগে সেইবিলাক কোনো ব্যৱস্থা নলয়। কিন্তু এইটো একচুৱেলি বিদ্যুৎ বিভাগৰ ওপৰমূৰীয়াক মই নকওঁ, কিন্তু তলত যিবিলাক আমাৰ থাকে লাইনমেন বা কিবা এনেকৈ ডিপাৰ্টমেণ্টৰ, তেওঁলোকে হ'লেও এইটো তেওঁলোকৰ বৰমূৰীয়াক জনাই এইটো ব্যৱস্থা তেওঁলোকে কৰি দিব লাগে বুলি মই জানো। ইয়াৰ পৰা আমি এটা পৰিস্থিতি, এইটো যিহেতু খেলি থকাৰ সময়তে ঘটনাটো হ'ল বুলি আমি জানিব পাৰিছোঁ। স্কুল কৰ্তৃপক্ষৰ ইয়াৰ গাফিলতি আছে নেকি? যিহেতু তেওঁ টিঙৰ ওপৰত উঠি কিনে তেওঁ বলটো নমাবৰ কাৰণে গৈছিলে। স্কুল কৰ্তৃপক্ষক মই এইটো গাফিলতি বুলি নকওঁ এইকাৰণে, কাৰণ তেওঁলোকে ইমান ষ্টুডেণ্ট থাকে, তো ইমান ষ্টুডেণ্টক তেওঁলোকে দৃষ্টি দি থকাটো বা সম্ভৱ নহয়। কাৰণ যিহেতু প্ৰায় ছুটি সময় হৈছিলেই, তেওঁলোকে ছুটি দিম বুলি আজি তেওঁলোকৰ চকীদাৰো বোলে নাছিল। তেওঁলোকৰ যিহেতু ঘণ্টা শিক্ষয়িত্ৰী এগৰাকীয়ে মাৰিবলৈ গৈছিল, তেনে অৱস্থাতে বেলেগ ছাত্ৰবিলাকে বোলে চিঞৰ বাখৰ লগাল যে আমাৰ এনেকৈ আমুক পৰিয়ালে তেওঁ তেতিয়া কমন ৰুমত থকা আটাইবিলাক শিক্ষক শিক্ষয়িত্ৰী ওলাই আহি দেখে যে ছাত্ৰজন এনেকুৱা মুমূৰ্ষু অৱস্থাত পৰি আছিল। অৱশ্যে ষ্টুডেণ্টৰ ওপৰত শিক্ষক শিক্ষয়িত্ৰীবিলাকেও নজৰটো থাকিব লাগে, এইটো সঁচা কথা। কিন্তু সকলোৰে মতে যে ইমান এটা দৃষ্টি দি থাকিব পাৰিব ইমান ল'ৰাৰ ভিতৰত, এইটো কথাও মই তেওঁলোকৰ ওপৰত ডাইৰেক্ট গাফিলতি বুলি মই ক'ব নোখোজোঁ। কিন্তু হয় তেওঁলোকৰ এইটো দায়িত্ব এটা থাকে, তেওঁলোকৰ দৃষ্টি দিব লাগে।
কিন্তু ইমান ষ্ট্ৰিক্ট জানি যিহেতু যে ওপৰেদি এটা 11,000 kV কাৰেণ্টৰ লাইন গৈছে তেওঁলোকে ছাত্ৰ ছাত্ৰী সাৱধানতা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গাফিলতি আছে যেন অনুভৱ হয়। তেওঁলোকৰ হয়তো এইটো বহুত বছৰে হ'ল, তেওঁলোকৰ হয়তো পাহৰি গ'ল যে এনেকুৱা ধৰণৰ এটা কাৰেণ্ট আছে, ল'ৰাবিলাক যে তাত উঠিব, কিন্তু হয়তো তেওঁলোকৰ ইমান জ্ঞাত নহয়। তেওঁলোকে ভাবিছিল চাগে তলত খেলি আছে, তেনেধৰণৰ খেলি থাকিব। কিন্তু যিহেতু এনেকুৱা ধৰণৰ এটা হৈ গ'ল, এতিয়া সকলো মানুহেতো স্কুলৰ কৰ্তৃপক্ষক জগৰীয়া কৰিব। কিন্তু বাৰু এইটো ঠিক, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে এইটো দৃষ্টি দিব লাগে। কিন্তু ইমান এটা দৃষ্টি দিয়াটো তেওঁলোকৰ পক্ষেও সম্ভৱটো কিমানটো মই এইটো তেওঁলোকক দোষাৰোপ কৰিবলৈ নাযাওঁ। কিন্তু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ নহয়, তেওঁলোকে হ'লেও এইটো দৃষ্টি দিব লাগে বুলি মই তেওঁলোকলৈ বিনম্ৰতাৰে অনুৰোধ জনাওঁ। হয়, এইটো বৰ দুখ লগা বিষয়। যিহেতু আমি গম পাইছোঁ যে আশিক গড় নামৰ এজন আজি ছাত্ৰ যিহেতু বিদ্যুৎ স্পষ্ট হ'ব লগা হৈছে, গতিকে এইটো বহুত দুখৰ কথা। কিন্তু বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে এইটো হৈছে। গতিকে আমি জানিব পাৰিছোঁ যে স্কুলৰ তৰফৰ পৰা তেওঁলোকে বিদ্যুৎ বিভাগৰ বিষয়টো অৱগত কৰিছিলে, কিন্তু তেওঁলোকৰ চৰম হেমাহিৰ কাৰণে আজি এনেকুৱা এটা পৰিস্থিতি হ'বলৈ পাইছে। কিন্তু যদি ল'ৰাজন এতিয়া আমি গম পাইছোঁ যে চিকিৎসা মহাবিদ্যালয়ত তেওঁ এডমিট হৈ আছে, তেওঁ মৃত্যুৰ হকে যুঁজি আছে। গতিকে আমি চৰকাৰক তথা আমি বিদ্যুৎ বিভাগৰ সম্পূৰ্ণ দায়িত্ব তথা ঘৰখনৰ তেওঁলোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেহাট আঞ্চলিকৰ তৰফৰ পৰা তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। আৰু যদি কিবা কাৰণে তেওঁলোকে অতি সোনকালে আমাৰ স্কুলৰ ওচৰৰ যি আমাৰ তেওঁলোকৰ 11,000 ভল্টেজৰ বিদ্যুতত পৰিবাহী তাঁৰ আছে, তেওঁলোকে অতি সোনকালে ইয়াৰ পৰা নিয়ক। আৰু তেওঁলোকে যে গায়ৰ মন্তব্য দিছে, আমি তেওঁলোকৰ ওপৰত জনাইছোঁ। তেওঁলোকে ওপৰত জনালেই নহ'ব, তেওঁলোকে অতি সোনকালে স্কুললৈ আহক, তেওঁলোকে পৰিদৰ্শন কৰক কেনেকুৱা ধৰণৰ অৱস্থাত আছে তেওঁলোকৰ তাৰ বিদ্যুৎ পৰিবাহী তাঁৰসমূহ। আৰু আমি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কিন্তু এইটো আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি অতি সোনকালে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত খেলাৰ অধিকাৰ তেওঁলোকক কোনে দিলে? বিদ্যুৎ বিভাগক। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। আপোনালোকে আহক, ছাত্ৰজনৰ ঘৰত আহক, তেওঁলোকক আপোনালোকে পৰিদৰ্শন কৰক কেনেকুৱা অৱস্থাত আছে তেওঁলোকৰ, যিহেতু মাক দেউতাকৰ কি অৱস্থা হৈছে। আপোনালোকে অতি সোনকালে আহক, আহি পিনে তেওঁলোকক চাওকহি আৰু তেওঁলোকক যিমান পাৰে আপোনালোকে আৰ্থিক সাহায্য প্ৰদান কৰক। আৰু ছাত্ৰজন যিহেতু জীৱন মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব তথা ভৰণ পোষণ আপোনালোকে ল'ব লাগিব। আমি সম্পূৰ্ণভাৱে সকীয়াই দিছোঁ। যিহেতু বিদ্যুৎ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, কি ক'ব তেখেতলোক, কি বাৰ্তা প্ৰেৰণ কৰিব? হয়, যিহেতু আমাৰ নিজৰ অঞ্চলৰে আমাৰ জিলাখনৰে মন্ত্ৰী আছে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, তেওঁতো আমি ভাবিছোঁ তেওঁলোক সম্পূৰ্ণ অকমান্য। যিহেতু তেওঁলোকে যে আমাক কৈছে, আজি আমাক SDO জানিব দিছে যে তেওঁলোকে অলৰেডি তেওঁলোকক প্ৰপ'জেল প্ৰেৰণ কৰিছে যে এইটো ব্যৱস্থা ইয়াৰ পৰা আঁতৰাই দিব লাগে টাৰকিডাল। কিন্তু তেওঁলোকে আদি ধৰণে কোনো ধৰণৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰাত আমি বিদ্যুৎ বিভাগৰ মন্ত্ৰীকো আমি সকিয়নি প্ৰদান কৰিছোঁ। আপুনি অতি সোনকালে আহক, আমাৰ ছাত্ৰজনক আপোনালোকে চাই যাওকহি আজি কেনেকুৱা এটা পৰিস্থিতি। আপুনি কিন্তু সম্পূৰ্ণ দায়িত্ব কিন্তু বিদ্যুৎ বিভাগে ল'ব লাগিব। এইটো আমাৰ স্পষ্ট কথা, অসম চৰকাৰে ল'ব লাগিব। হয়, আজি বৰ অতি দুখৰ কথা। আজি মানে আমাৰ কি বুলি কয়, আমি জানিব পৰা মতে যে আজি আমাৰ কাছগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ 8ম শ্ৰেণীত পঢ়ি থকা আমাৰ আশিক গড় মানে নামৰ এজন ছাত্ৰ আজি মানে এই আমাৰ টিঙৰ ওপৰত মানে সেই ফুটবল খেলি থাকোঁ, টিঙৰ ওপৰত ফুটবলটো মানে উঠি যোৱা কাৰণত সি নমাব গৈছে। যোৱাৰ কাৰণত তাৰ অকণমান একদম চাপৰে মানে আমাৰ যিটো কাৰেণ্টৰ তাঁৰটো একদম চাবলৈ 11,000 যিটো আমাৰ কাৰেণ্টৰ তাঁৰ, সেইটো একদম মানে চাবলৈ স্কুলৰ একদম মানে বাৰান্দা চুই গৈছে বোলে। গতিকে সেই ল'ৰাটো এনেকুৱা মানে কাৰেণ্টত লাগি ল'ৰাটো মানে আজি মানে চিকিৎসাধীন হৈ আছে আৰু মানে মৃত্যুমুখত যুঁজি আছে বৰ্তমান জানিব পৰা মতে। গতিকে ইয়াত সম্পূৰ্ণ মই স্থানীয় যুৱক হিচাপে আৰু মই অসম চাহজনী জাতীয় তেহাট আঞ্চলিক সমিতিৰ আমাৰ বিষয়ববীয়া হিচাপে যে মই সম্পূৰ্ণ ইয়াত মানে মই আমাৰ যিটো SCB সম্পূৰ্ণ দুখ বুলি মই ক'ব বিচাৰিছোঁ। আৰু গতিকে আমি জানিব পৰা মতে গৈছোঁ, আমি স্কুলৰ কৰ্তৃপক্ষই আমি স্কুলৰ মানে আমাৰ প্ৰিন্সিপালৰ পৰা আমি গম পালোঁ যে এই বস্তুটো আগতে সিহঁতক জনাইছিলে, বাৰম্বাৰ জনাইছিলে যে কাগজখন দিছিলে এওঁলোকক লিখিতভাৱে যে আপোনালোকে তাঁৰটো আঁতৰাই দিয়ক, গতিকে আমাৰ আগন্তুক দিনত বিপদ হ'ব পাৰে বুলি। গতিকে তেওঁলোকে আওকাণ কৰিছে, আওকাণ কৰাৰ কাৰণে আওকাণ কৰিছে। আৰু আমি এতিয়া যোগাযোগ কৰাৰ পিছত আমি গম পাইছোঁ যে তেওঁলোকে মানে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। আমি ওপৰৱালাক পঠিয়াইছোঁ, ক'ত পঠিয়াইছোঁ। গতিকে আপোনালোকৰ হাতত তেনে কি আছে? আৰু আপোনালোকে যদি চব ওপৰৱালাৰ কথাই সুধি যদি আপোনালোকে কাম কৰে, তেতিয়া আপোনালোকৰ মানে আপোনালোকৰ হাতত কি আছে? আমাৰ যিটো বৰডুবি আমাৰ যিটো আমাৰ বিদ্যুৎ বিভাগৰ যি আমাৰ কাৰ্যালয় আছে, তেওঁলোকৰ হাতত কি আছে মই সেইটো জানিব বিচাৰিছোঁ। তেওঁলোকৰ হাতত কি একো নাথাকে নেকি? অকল ওপৰৱালা সুধিহে কামবিলাক কৰি থাকে। যদি কালি যদি কাৰেণ্টটো তাঁৰটো ছিঙি যদি গোটেই স্কুলখনে জ্বলি যায়, বা ছাত্ৰ ছাত্ৰী ইমান হাজাৰ মানে ইমান শ ছাত্ৰ ছাত্ৰী পঢ়ি আছে, গোটেই যদি ল'ৰা ছোৱালীৰ গাত কাৰেণ্ট লাগে, তেতিয়া কি আপোনালোকে সুধিব নেকি মানে গুৱাহাটীত মানে কৰ্তৃপক্ষক যে এনেকুৱা তেনেকুৱা বুলি? গতিকে আমি সকিয়নিকে একদম ভালকৈ সকিয়নি দিছোঁ যে গতিকে অতি শীঘ্ৰে মানে এইটো যাতে কোনো কাৰণে এইটো মানে হেৰি হ'ব নালাগে। আৰু গতিকে তাঁৰটো আমাৰ স্কুলৰ বাউণ্ডেৰীৰ পৰা আঁতৰাই আমাৰ ৰাস্তাত যি আছে PW আমাৰ ৰাস্তা আছে, সেই ৰাস্তা কিনাৰে নিয়ক। আৰু গতিকে আমি সেইটো আমাৰ স্থানীয় ৰাইজ হিচাপে মই সেইটো গৰিহণা দিছোঁ।
আৰু গতিকে আৰু যদি নকৰে তেনে আমি অসম চাহ জনগোষ্ঠী জাতীয় মহা হিচাপে আমি মানে গোটেই আমি একদম মানে সেই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আমি অনাগত দিনত আমি একদম মানে জংগী আন্দোলন ল'বৰ কাৰণে বাধ্য হৈ যাম। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়েৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388